পুথি কিয় অধ্যয়ন কৰিব লাগে? পুথি অধ্যয়ন কৰিলেহে ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান লাভ কৰিব পাৰে। গতিকে পুথিৰ ওপৰত এখন সুন্দৰ ৰচনা লৈ আহিছোঁ মই প্ৰিয়ামী গগৈয়ে। তেন্তে আহকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পুথি অধ্যয়ন আৰম্ভণি। ছপাশাল আৱিষ্কাৰে মানৱ জীৱনত জ্ঞানৰ পৰিধি বিশাল কৰি পেলালে। অতীতত মানুহে কিতাপ হাতেৰে লিখিব লগা হৈছিল, সেইকাৰণে কম মানুহে কিতাপ পঢ়াৰ সুযোগ পাইছিল। ছপাশাল যন্ত্ৰ আৱিষ্কাৰৰ পাছত কিতাপৰ পৃথিৱীখন সলনি হৈ পৰিল। জ্ঞানৰ পৰিসৰ বহল হ'বলৈ আৰম্ভ কৰিলে। মানুহে লিখন কৌশল আয়ত্ত কৰি মনৰ ভাৱ অভিজ্ঞতাক প্ৰকাশ কৰিব পৰা হ'ল। পুথিৰ জ্ঞান। একোখন পুথি এটা জ্ঞানৰ ভঁৰাল। পুথিয়ে আমাক পুথিখনৰ লগত পৰিচয় হ'বলৈ সুযোগ দিয়ে। পুথিৰ দ্বাৰাই ছাত্ৰ-ছাত্ৰীসকলৰ কল্পনাপ্ৰৱণ মনৰ বিকাশ ঘটে। তেওঁলোকে পুথিৰ যোগেদি সম্যক জ্ঞান লাভ কৰি কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰে। পুথি মানুহৰ ভাল সংগীও। আজৰি সময়ত পুথি এখন হাতত ল'লে নিসংগতা দূৰ হয় আৰু মানসিক পুষ্টি সাধন হয়। পুথি অধ্যয়নৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে মনোযোগ দিয়া দৰকাৰ, তেতিয়াহে পুথিৰ প্ৰতি আকৰ্ষণ বাঢ়িব। এনেদৰে অধ্যয়নৰ ফলত এটা সময়ত কিতাপেই বিশাল জগতৰ লগত পৰিচয় কৰাই দিব। পুথি অধ্যয়নৰ অভ্যাস। ছাত্ৰ-ছাত্ৰীসকলে শৈশৱৰ পৰা পুথি পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে। শৈশৱত ছবি চাই আনন্দ লাভ কৰি পাছত লাহে লাহে শিশুসকলে ছবি আৰু আখৰ থকা কিতাপ নিজে নিজে তুলি লোৱা দেখা যায়। পুথিয়ে জ্ঞান দিয়ে, আমোদ দিয়ে আৰু আজৰি সময় কটোৱাত সহায় কৰে। শৈশৱকালত পুথিৰ প্ৰতি আকৰ্ষণ বাঢ়িব ধৰে আৰু এই আকৰ্ষণ গোটেই জীৱন থাকি যায়। আমাৰ শাৰীৰিক আৰু মানসিক অৱসাদ দূৰ কৰিবৰ বাবে পুথি পঢ়িব লাগে। ই মানুহৰ মন মগজু শুদ্ধ কৰি তোলে আৰু বেয়া কামৰ প্ৰতি আঁতৰি থাকিবলৈ শিকায়। দাৰ্শনিক পণ্ডিত ভল্টেয়াৰে কৈছিল যে পৃথিৱীখনক শাসন কৰে কেৱল পুথিয়ে। অন্ততঃ পৃথিৱীৰ সেইবোৰ জাতিক পুথিয়ে শাসন কৰে যিসকলৰ লিখিত সাহিত্য আছে। পুথিৰ বাছনি। জ্ঞান আহৰণৰ বাবে আমি কোনবোৰ পুথি পঢ়া উচিত, কোনবোৰ অনুচিত, সেয়া শৈশৱ অৱস্থাত অভিভাৱকসকলে চকু দিয়া দৰকাৰ। কাৰণ কিছুমান টান বুজিব নোৱাৰা পুথি হাতত তুলি বুজিব নোৱাৰিলে শিশুটোৰ পুথিৰ প্ৰতি আকৰ্ষণ কমি যাব। ছাত্ৰ অৱস্থাত জীৱনী, ভ্ৰমণকাৰী, সাধুকথা, ৰামায়ণ মহাভাৰতৰ সাধু আৰু বিজ্ঞানৰ সৰু সৰু পুথি পঢ়া দৰকাৰ। ছাত্ৰ অৱস্থাতে এই পুথিবোৰৰ লগত পৰিচয় হ'লে পাছত বিশ্ব সাহিত্য অধ্যয়নৰ ফালে আগবাঢ়িবলৈ সুবিধা হ'ব। পাশ্চাত্য সাহিত্য অধ্যয়নে আমাক দেশ বিদেশৰ সাহিত্যিক আৰু ৰচনাৰাজিৰ লগত পৰিচয় হোৱাত সহায় কৰে। পৃথিৱীৰ বিখ্যাত মনীষীসকলৰ ৰচনাই একোটা সময়ৰ সমাজ পৰিৱেশৰ কথা লিপিবদ্ধ কৰি ৰাখিব পাৰে। তেখেতসকলৰ জ্ঞান পুথিৰ পাতত সঞ্চয় হৈ থাকে। সেই ৰচনাবিলাকে নজনাক জনাৰ আৰু নেদেখাক দেখাৰ সুবিধা দিয়ে। 19শ শতিকাৰ ফৰাচী লেখক আনাতোল ফ্ৰায়ে নিজে কিতাপ ৰচনা কৰাৰ উপৰি জীৱনৰ বেছিভাগ সময় কিতাপ পঢ়িয়ে কটাইছিল। অসমীয়া ভাষাতো বিখ্যাত লেখনি কিছুমান প্ৰকাশ পাইছে। মহাত্মা গান্ধীৰ মোৰ সত্য অন্বেষণৰ কাহিনী, এন ফ্ৰাংকৰ ডায়েৰী আদিয়ে একোটা সময়ৰ একোজন মানুহক প্ৰতিনিধিত্ব কৰি আহিছে। সামৰণি। আধুনিক জীৱনত বিজ্ঞানৰ আৱিষ্কাৰে ছাত্ৰ-ছাত্ৰীসকলৰ পুথিৰ প্ৰতি আগ্ৰহ কমাই আনিছে। টেলিভিছন, ইণ্টাৰনেট আদিত সহজতে পোৱাৰ সুবিধা হোৱাৰ বাবে তেওঁলোক পুথিৰ জগতখনৰ পৰা অলপ হ'লেও আঁতৰি আহিছে। ফলত তেওঁলোকে পুথিৰ থুলমূল আভাস এটাহে পাবলৈ সক্ষম হৈছে। তথাপি এচাম ছাত্ৰ-ছাত্ৰীয়ে পুথিৰ প্ৰতি আগ্ৰহ কমাই দিয়া নাই। তেওঁলোকৰ মনবোৰ অধ্যয়নপুষ্ট হোৱাৰ বাবে ইলেক্ট্ৰনিকৰ সুবিধাকণ ল'বলৈ ইচ্ছা নকৰি পুথি হাতত তুলি লোৱা পৰিলক্ষিত হৈছে। অসমীয়া ভাষাত বৰ্তমানে বিভিন্ন সাহিত্য ৰচনা কৰা হৈছে। বিজ্ঞান সম্বন্ধীয় ভ্ৰমণ কাহিনী, আত্মজীৱনী, সাধুকথা, উপন্যাস আদি নতুন দৃষ্টিৰে ৰচনা কৰি পাঠকৰ আকৰ্ষণ বঢ়াবলৈ চেষ্টা কৰিছে আৰু নতুন দিশৰ জ্ঞানৰ উন্মেষ ঘটাইছে। ছাত্ৰ-ছাত্ৰীসকলে মনোযোগ দি এইবোৰ অধ্যয়ন কৰিলে জীৱনৰ সফলতা বুটলিবলৈ সহায় হ'ব। পুথি অধ্যয়ন ৰচনাখন বাৰু আপোনালোকে কেনে পালে?
ৰচনাখন কওঁতে যদি ক'ৰবাত ভুল হৈছে তেন্তে শুধৰাই দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।